নোয়াগাঁৱৰ ভঙাচুৰা ডেম্পত আৰক্ষীৰ অভিযান ডেম্পৰ পৰা উদ্ধাৰ ৩১টা বেটাৰী লগতে আটক ডেম্পৰ মালিক নুৰুল আমিনক বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোয়াগাঁওস্থিত ভঙাচুৰা ডেম্পত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই ৩১টা বেটাৰী জব্দ কৰাৰ লগতে আটক কৰিছে ডেম্পৰ মালিক নুৰুল আমিনক মানিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজয় সাহাৰ নেতৃত্বত চলিছিলে এই অভিযান উল্লেখ্য যে বহুদিন ধৰি এই ডেম্পটোৰ মালিক নুৰুল আমিনৰ বিৰুদ্ধে বিভিন্ন চুৰি সামগ্ৰী ক্ৰয় কৰি ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈছিলে আৰু ইতিপূৰ্বে এই ডেম্পটোত চুৰি ই-ৰিক্সা পৰ্যন্ত উদ্ধাৰ হৈছিলে আনহাতে ডেম্পটোৰ আনজন স্বত্বাধিকাৰী জাহিদুল ইছলাম সম্প্ৰতি পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে এই চুৰি কেছৰ সংক্ৰান্তত আৰক্ষীয়ে লুংজাৰৰ বাহাৰুল ইছলাম আৰু কাছেম আলী নামৰ দুজন ব্যক্তিক লৈ আহিছিলে যদিও সোধ পোছৰ অন্তত মুকলি কৰি দিয়া হয় দুইজনক এই সংক্ৰান্তত মানিকপুৰ আৰক্ষীয়ে 87 আণ্ডাৰ ছেকশ্যন 3314/305C/112 নম্বৰত এক গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে লগতে আটকাধীন নুৰুল আমিনক প্ৰেৰণ কৰিছে জেল হাজতলৈ আপনি আহি ইয়াতে কি চালে মই ইয়াতে আহিছিলোঁ যে তোমাৰ 30টা বেটাৰী উঠাই লৈছে কেইটা 30টা ক'ৰ পৰা লৈছে এইটো ডেম্পৰ পৰা লৈছে কোন ঠাই এইটো নোয়াগাঁও আৰু কাৰোবাক ধৰিছে এজন তোমাৰ মালিকক ধৰিছে কি মালিকৰ নাম মালিকৰ নামটো মই ক'ব নোৱাৰিম আমি এতে নাই যাওঁ আহি কি চালে আহি চালোঁ এই বেটাৰী তুলি আনিল হয় বেটাৰী তুলি আনিল মালটা তুলি আনিছে মানুহ ধৰিছে নেকি মানুহ ধৰিছে তো কেইটা বেটাৰী লৈছে বেটাৰী কেইটা নিছে কোৱা নোৱাৰোঁ আৰু কি তোলা দেখা পাইছোঁ আৰু কি মানিকপুৰৰ পৰা উদয়নাথৰ ৰিপৰ্ট নিউজ টাইম 3